ড্ৰাইভিং লাইসেন্সক লৈ বৃহৎ ঘোষণা। ঘৰত বহি মাত্ৰ 2 মিনিটত আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স। ড্ৰাইভিং লাইসেন্সৰ বাবে আপুনি আৰু দ্বিতীয় কাৰ্যালয়ত গৈ হাবাথুৰি খাব নালাগে। ঘৰত বহি মোবাইলত আপুনি মাত্ৰ 2 মিনিটত লাভ কৰিব ড্ৰাইভিং লাইসেন্স। কেনেকৈ ক'ত কৰিব লাগিব আবেদন, আপুনি কেনেকৈ ঘৰত বহি মাত্ৰ 2 মিনিটত ড্ৰাইভিং লাইসেন্স লাভ কৰিব পাৰে সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। ড্ৰাইভিং লাইসেন্সক লৈ বৃহৎ ঘোষণা। এতিয়া ঘৰত বহি মাত্ৰ 2 মিনিটত আপুনি লাভ কৰিব ড্ৰাইভিং লাইসেন্স। আপোনাৰ মোবাইলত আপুনি ঘৰত বহিয়ে লাভ কৰিব ড্ৰাইভিং লাইসেন্স। ড্ৰাইভিং লাইসেন্স উলিওৱাৰ বাবে আপুনি দ্বিতীয় কাৰ্যালয়ত যাব নালাগে, কোনো দালালক 1 টকাও দিব নালাগে। ঘৰত বহি আপুনি উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স। কেনেকৈ কৰিব আবেদন, কেনেকৈ আপুনি ঘৰত বহি লাভ কৰিব ড্ৰাইভিং লাইসেন্স চাওঁ আহক। এতিয়াৰ পৰা ড্ৰাইভিং লাইসেন্স উলিওৱাৰ বাবে আপুনি দ্বিতীয় কাৰ্যালয়ত যাব নালাগে। ঘৰতে বহি অতি সহজতে উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স। কোনো দালাল বা আন কোনো লোকক 1 টকাও দিব নালাগে। ঘৰতে নিজৰ মোবাইলত অনলাইনত উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স। ঘৰতে বহি মাত্ৰ 2 মিনিটত কৰক আবেদন আৰু মোবাইলত লাভ কৰিব ড্ৰাইভিং লাইসেন্স। কিদৰে কৰিব আবেদন চাওঁ আহক সমগ্ৰ প্ৰক্ৰিয়া। 1 নম্বৰ, প্ৰথমে পৰিবহণ বিভাগৰ অফিচিয়েল ৱেবছাইট পৰিবহণ.gov.in এই ৱেবছাইটটো আপোনালোকে ভিজিট কৰক বা মুকলি কৰক। 2 নম্বৰ, তাত থকা ড্ৰাইভাৰ/লাৰ্নাৰ্ছ লাইসেন্স বিকল্পটোত ক্লিক কৰক। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। 3 নম্বৰত নিজৰ ৰাজ্য বাছনি কৰক। আপোনালোকে যেহেতু অসমৰ বাসিন্দা গতিকে আসামটো সিলেক্ট কৰিব। 4 নম্বৰত ইয়াৰ পিছত এপ্লাই ফৰ লাৰ্নাৰ লাইসেন্স বুটামত ক্লিক কৰি ফৰ্মখন শুদ্ধকৈ পূৰণ কৰক। 5 নম্বৰ, আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে OTP দি KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। মনত ৰাখিব, আধাৰ লিংক থাকিলে আপুনি RTO অফিচলৈ নোযোৱাকৈ ঘৰতে বহি অনলাইন টেষ্ট দিব পাৰিব। 6 নম্বৰ, জৰুৰী নথিপত্ৰ প্ৰমাণপত্ৰ ফটো আৰু চহী আপলোড কৰক আৰু অনলাইন ফিজ জমা দিয়ক। দ্বিতীয় ষ্টেপত অনলাইন টেষ্ট আৰু লাৰ্নাৰ লাভ কৰিব আপুনি। আধাৰ কাৰ্ডৰ জৰিয়তে আবেদন কৰিলে ঘৰতে অনলাইন LL টেষ্ট অৰ্থাৎ লাৰ্নাৰ্ছ লাইসেন্স টেষ্ট আপুনি দিব পাৰিব। পৰীক্ষাত পাছ কৰাৰ লগে লগে আপোনাৰ লাৰ্নাৰ লাইসেন্স ডাউনলোড কৰাৰ লিংক আপোনাৰ মোবাইললৈ আহি যাব। আৰু তৃতীয় ষ্টেপত স্থায়ী ড্ৰাইভিং লাইসেন্স আপুনি লাভ কৰিব। কিন্তু কেনেকৈ সেইটো লাভ কৰিব চাওঁ আহক। লাৰ্নাৰ লাইসেন্স ইস্যু হোৱাৰ 30 দিনৰ পিছৰ পৰা 180 দিনৰ ভিতৰত লাভ কৰিব স্থায়ী লাইসেন্স। ইয়াৰ বাবে পুনৰ ৱেবছাইটলৈ গৈ এপ্লাই ফৰ ড্ৰাইভিং লাইসেন্সত ক্লিক কৰিব লাগিব আৰু লাৰ্নাৰ লাইসেন্স নম্বৰ দি ফৰ্মখন পূৰণ কৰিব লাগিব আৰু ড্ৰাইভিং টেষ্টৰ বাবে এটা দিন বাছনি কৰিব লাগিব। আৰু টেষ্টত পাছ কৰিলে এসপ্তাহৰ ভিতৰত স্পীড পোষ্টৰ জৰিয়তে ড্ৰাইভিং লাইসেন্স আপোনাৰ ঘৰৰ ঠিকনাত আহি পাব। কিন্তু আপুনি এইকেইদিন মোবাইল সক্ৰিয় কৰি ৰাখিব লাগিব। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। ড্ৰাইভিং লাইসেন্সৰ কাৰণে আপুনি এতিয়া আৰু হাবাথুৰি খাব নালাগে। ঘৰত বহি অতি সহজতে আপুনি লাভ কৰিব পাৰে ড্ৰাইভিং লাইসেন্স।